উপজিলা সংগঠনৰ নামত জননেতা শৰৎ চন্দ্ৰ সিংহৰ জন্মভূমি চাপৰ এলাগী হোৱাৰ পথত ঐতিহাসিক চান্দৰডিঙা দুধনাথ আৰু টকৰাবান্ধা পাহাৰ চাপৰ ৰাজচক্ৰৰ হস্তান্তৰ কৰাৰ পিছত চাপৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ হোৱাৰ পথত উপজিলাৰ গঠনৰ নামত চাপৰৰ বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান স্থানান্তৰিত কৰাৰ খবৰে চিন্তিত কৰিছে বৃহত্তৰ চাপৰবাসীক। উপজিলাৰ গঠনৰ নামত চাপৰ ৰাজচক্ৰ, চাপৰ শালকুচা উন্নয়ন খণ্ড, পশু চিকিৎসালয় আৰু চাপৰ শালকুচা শিক্ষাখণ্ডৰ লগতে বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান বিলাসীপাৰাত হস্তান্তৰ কৰাৰ কাৰ্য কোনোপধ্যেই মানি নলয় চাপৰবাসী ৰাইজে। উক্ত ঘটনাক কেন্দ্ৰ কৰি সন্ধিয়া চাপৰৰ কাজিপাৰা য়ং ক্লাবত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা, য'ত উপস্থিত থাকে বিভিন্ন দল সংগঠনৰ লগতে সচেতন নাগৰিক। অৰ্ধশতাধিক লোকৰ উপস্থিতিত গঠন হয় এখন আহ্বায়ক কমিটি। চাপৰবাসী ৰাইজৰ দাবী, বিলাসীপাৰা উপজিলাৰ অধিকাংশ অঞ্চল যিহেতু চাপৰ ৰাজচক্ৰৰ অন্তৰ্ভুক্ত হৈছে, গতিকে বিলাসীপাৰা উপজিলাৰ নামৰ লগত সংলগ্ন হ'ব লাগে চাপৰৰ নাম। ইয়াৰ উপৰিও উপজিলাৰ মুখ্য কাৰ্যালয় হ'ব লাগে বৃহত্তৰ চাপৰ অঞ্চলত। চৰকাৰে চাপৰবাসী ৰাইজৰ দাবী মানি নল'লে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিব বুলি হুংকাৰ প্ৰদান কৰে। ইয়াৰ উপৰিও চাপৰ অঞ্চলৰ ঐতিহাসিক স্থান চান্দৰডিঙা আৰু দুধনাথ, টকৰাবান্ধা পাহাৰ, বীৰ সিং জৰুৱা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱাত তীব্ৰ ক্ষোভ। ঐতিহাসিক চান্দৰডিঙা, দুধনাথ আৰু টকৰাবান্ধা পাহাৰ পুনৰ চাপৰ ৰাজচক্ৰৰ অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায়। চাপৰৰ পৰা আলী আকবৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আজি আমি বিশেষ সূত্ৰে জানিব পাৰিছোঁ যে চৰকাৰৰ যি নতুন পৰিকল্পনা যে প্ৰতিখন বিধানসভা সমষ্টিত এখনকৈ উপজিলা গঠন কৰিব আৰু সেই সূত্ৰে 10 নং বিলাসীপাৰা বিধানসভা সমষ্টিত যি উপজিলা গঠন কৰিবলৈ গৈ আছে ইয়াৰ হেডকোৱাৰ্টাৰ কৰিব বিলাসীপাৰাত। আৰু যিহেতু চৰ্ত সাপেক্ষে এনেকুৱা আছে যে একোখন বিধানসভা সমষ্টিত যেতিয়া উপজিলা হ'ব তাত একেটা চাৰ্কল অফিচ থাকিব, একেটা ব্লক থাকিব, একেটা বিঅ' অফিচ, একেটা ভেটেনেৰি অফিচ থাকিব আৰু কোনো চাৰ্কল অফিচ আৰু কোনো বিকল্প ব্যৱস্থা নাথাকিব। গতিকে আমাৰ চাপৰৰ যি ঐতিহ্যময় চাপৰৰ যি চাৰ্কল অফিচ আছে, ব্লক অফিচ আছে, যি ভেটেনেৰি অফিচ আছে, বিঅ' অফিচ আছে, আমি বিশেষ সূত্ৰে জানিব পাৰিছোঁ যে এইবিলাক ইয়াৰ পৰা নোহোৱা হ'ব বা এইবিলাক লৈ গৈ বিলাসীপাৰাত মাৰ্চ কৰি দিয়া হ'ব। জননেতা শৰৎ চন্দ্ৰ সিংহৰ যি লিজেণ্ড, তেওঁৰ ঐতিহ্য থকা এই চাপৰৰ আজি চাৰ্কল অফিচ, ব্লক খণ্ড অফিচ, বিঅ' অফিচ, ভেটেনেৰি অফিচ মাৰ্চ হৈ যাব বিলাসীপাৰাৰ সৈতে, এইটো আমি কেতিয়াও হ'ব দিব নোৱাৰোঁ। সেইকাৰণে আজি চাপৰৰ দল মত নিৰ্বিশেষে বিভিন্ন ৰাজনৈতিক দল, ছাত্ৰ যুৱ সংগঠন, বিভিন্ন সংগঠনে, জনগোষ্ঠীয় সংগঠনে আজি আমি সমবেত হৈছিলোঁ যে আমি চাপৰৰ ঐতিহ্য ৰক্ষা সমিতিৰ নামে এটা সমিতি গঠন কৰিছোঁ। অতি সোনকালে কাইলৈৰ পৰা আমি কাম কাজ আৰম্ভ কৰিম। আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে কোনো মূল্যতেই চাপৰৰ পৰা ইয়াত চাৰ্কল অফিচ, খণ্ড উন্নয়ন বিষয়ৰ অফিচ, ভেটেনেৰি অফিচ, বিঅ' অফিচ উঠি যাবলৈ দিয়া নহয় বা ইয়াৰ পৰা নিষেধ কৰি যাবলৈ দিয়া নহয়। আমি দাবী কৰিছোঁ যে যি সময়ত বিলাসীপাৰা চাব ডিভিশ্যন আছিল, চাপৰখনক আমি বিলাসীপাৰাক জিলা আৰু চাপৰখনক মহকুমা দাবী কৰিছিলোঁ। সেই সময়ত যেতিয়া একবিংশ শতিকাৰ তৃতীয় দশকত আহি এই অঞ্চলবিলাকৰ উন্নতি হ'ব লাগে, আমি লক্ষ্য কৰিছোঁ চাপৰৰ এই ঐতিহ্যময় চাপৰৰ এতিয়া অধগতি হ'বলৈ ওলাইছে। আমি লক্ষ্য কৰিছোঁ যে চাপৰৰ যি ঐতিহ্য চান্দৰডিঙা ইতিমধ্যেই বীৰ সিং জৰুৱা সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে। চাপৰৰ ঐতিহ্য দুধনাথ পাহাৰ, টকৰাবান্ধা পাহাৰ এইবিলাক ইতিমধ্যেই বীৰ সিং জৰুৱা সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে। আৰু এতিয়া চাপৰৰ যি অফিচ আদালত আছিল, বিভিন্ন অনুষ্ঠান আছিল, এইবিলাকলৈ গৈ বিলাসীপাৰা চামিল কৰিবলৈ চেষ্টা কৰা হৈছে। আমি এই ষড়যন্ত্ৰৰ বিৰোধিতা কৰিছোঁ। চাপৰৰ ৰাইজ, দল মত, জাতি ধৰ্ম নিৰ্বিশেষে আমি ইয়াৰ বিৰোধিতা কৰিছোঁ। আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ আপোনালোকৰ জৰিয়তে যে আপোনালোকে লাগিলে সংশোধন কৰি হ'লেও যে চাপৰক হেডকোৱাৰ্টাৰ কৰি বিলাসীপাৰাক আপোনালোকে উপজিলা কৰক, কিন্তু চাপৰক হেডকোৱাৰ্টাৰ ৰাখক। চাপৰৰ যি অনুষ্ঠান প্ৰতিষ্ঠান আছে কোনো ধৰণৰ হীন দেৰি নোহোৱাকৈ, ক্ষয় ক্ষতি নোহোৱাকৈ চাপৰতে থাকিব লাগিব, এইটো আমাৰ বলিষ্ঠ দাবী। বিভিন্ন দল সংগঠন চাপৰ য়ং ক্লাবত আমি একত্ৰিত হৈ চৰকাৰৰ যি সিদ্ধান্ত, এই সিদ্ধান্তক আমি ঘোৰ বিৰোধিতা কৰিছোঁ। চৰকাৰৰ সিদ্ধান্ত আছিল যে প্ৰত্যেকখন সমষ্টিত এখন উপজিলা কৰিব আৰু এই উপজিলা নিমিত্তে চাপৰৰ অন্তৰ্গত যিবিলাক অফিচ আদালত আছে, চাৰ্কেল অফিচ, বিঅ' অফিচ,
ভেটেনাৰী আদি কৰি যিমানবিলাক অফিচ আছে এই আটাইবিলাক অফিচ বিলাসীপাৰা লৈ গৈ একত্ৰিত কৰিব, যাৰ ফলত আমাৰ ইয়াৰ যিমানবিলাক স্থানীয় মানুহ আছে এই মানুহখিনি যিহেতু ভুগিবলগীয়া হ'ব। সামান্য কাম এটাৰ কাৰণে আমি বিলাসীপাৰালৈ যাব লাগিব, অৰ্থাৎ গোটেই দিনটো তাঁত বাতি কাৰোঁতে আমাৰ গোটেই দিনটো অতিবাহিত হ'ব আৰু আমি আৰ্থিকভাৱে খৰচান্ত হ'ম। এই বিভিন্ন কথাবিলাক আজি আমাৰ সভাত আলোচনা কৰা হ'ল বিতংভাৱে, আৰু আমি সিদ্ধান্ত ল'লোঁ আমি অহাকালি আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী, আমাৰ জিলাৰ যিজন ইনচাৰ্জ মিনিষ্টাৰ আছে তেখেতক, জিলা উপায়ুক্তক আমি এখনকৈ মেমৰেণ্ডাম দিম আৰু এই মেমৰেণ্ডামৰ মাধ্যমত আমি আমাৰ যিমানবিলাক দাবী দাবা আছে আটাইবিলাক আমি তাত উল্লেখ কৰিম। এইবিলাক যদি তেখেতসকলে আমাৰ সমাধান নকৰে, আজি আমাৰ সমূহীয়াভাৱে যিটো সিদ্ধান্ত হ'ল সেই সিদ্ধান্ত অনুযায়ী আমি পদ অৱৰোধ কৰিম। দৰকাৰ হয় আমি আমাৰ মহকুমা অধিপতি কাৰ্যালয়ত গৈ আমি অনশন কৰিম আৰু বিভিন্ন আন্দোলনৰ কাৰ্যসূচী আমি হাতত ল'ম বুলি আজি আমাৰ বিভিন্ন দল সংগঠন, ইয়াত প্ৰায় 25-30টা সংগঠন আমি একত্ৰিত হৈছিলোঁ আৰু আটাইবিলাক সংগঠনে একমত পোষণ কৰিছে যে প্ৰয়োজন হ'লে চাপৰৰ স্বাৰ্থৰ খাতিৰত আমি বৃহৎ আন্দোলন গঢ়ি তুলিবৰ কাৰণে আমি আগবাঢ়ি আহিম। ধন্যবাদ। বিশেষ সূত্ৰে আমি জানিব পাৰিলোঁ যে চাপৰৰ যিমানখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে তাৰ মানে সৰহভাগেই ইয়াৰ পৰা উঠাই গৈ কেন্দ্ৰীভূতভাৱে বিলাসীপাৰাত কৰিব। যেনেকুৱা ধৰণৰ চাৰ্কেল অফিচ বা বিঅ' অফিচ, ভেটেনেৰী অফিচ, বিডিঅ' অফিচ, যিকেইটা মূল মানুহৰ ডেভেলপমেণ্টমূলক আৰু নাগৰিকৰ যিবিলাক মূল কথা সেই অফিচখিনি, এইটো বৰ দুখৰ বিষয় যে ইনফ্ৰাষ্ট্ৰাকচাৰ দিনে দিনে বাঢ়িব লাগে। আগৰ যিখিনি আছে তাত আৰু বেছিয়ে হ'ব লাগে, কিন্তু সেই ক্ষেত্ৰত এই আকৌ যিখিনি বস্তু আছে এইখিনি উঠাই লৈ যাব। এই উঠাই লৈ গ'লে ইয়াৰ মানুহখিনি যে দুৰ্গতি হ'ব সেই কথাটো চৰকাৰ যিটোকে জনগণৰ চৰকাৰ, জনগণৰ সুবিধাৰ্থে কাম কৰিব লাগে আৰু এডমিনিষ্ট্ৰেশ্যন ঘৰে ঘৰে দিয়া বুলি চৰকাৰ কৈ থাকে। সেই ক্ষেত্ৰত এইটো এটা উল্টা হৈছে। চাপৰৰ মানুহ যদি তেনেকুৱা ধৰণৰ কথা হয়, চাপৰৰ মানুহবিলাক সেই বিলাসীৰ পৰা সেই অফিচত গৰু ট্ৰাকৰ লৈ যাব লাগিব আৰু নহ'লে ঘৰতে মৰিব। এনেকুৱা ধৰণৰ ভেটেনেৰী অফিচবিলাক যদি ভেটেনেৰী হেৰিটো যদি তাত লয়, হস্পিটেল যদি তাত লয়, ঠিক তেনেকৈ চাৰ্কেল অফিচত 30 টকা খাজনা দিব লাগিব, 300 টকা 500 টকা খৰচ কৰিব লাগিব। এনেকৈ মানুহখিনি মানে প্ৰাইচ ইণ্ডেক্সটো খুব বেছিকৈ বাঢ়ি যাব। বহলপুৰ, তাৰপিছত এই ৰঙামাটি, চৈবাৰী, চাপৰ, শালকচা মানুহবিলাক বৰ হাৰাশাস্তি হ'ব। 1 নম্বৰ কথা। বৰ দুখ আৰু পৰিতাপৰ বিষয়। এইটো যদি এনেকুৱা হয় তেতিয়াহ'লে চাপৰ ৰাইজেই ইয়াক কোনো পৰ্যায়ে সহ্য নকৰে আৰু তেনেকৈ ধৰণৰ প্ৰথমতে আমি এটা মেমৰেণ্ডাম দিম। সেই মেমৰেণ্ডাম মতে যদি কামখিনি কৰেতো ভাল, আৰু নহ'লে আমাৰ বৃহৎ ধৰণৰ এটা আন্দোলন আমি গঢ়ি তুলিব লাগিব, যি আন্দোলনত ইয়াৰ নেশ্যনেল হৈ হেৰিৰ পৰা শালকচাৰ পৰা আৰম্ভ কৰি একদম বহলপুৰলৈকে আমি অৱৰোধ কৰিবলৈ বাধ্য হ'ম আৰু তেনেকুৱা ধৰণৰ যি ডেম'ক্ৰেটিক আন্দোলন আছে সেইবিলাক কৰাৰ কাৰণে আমি বাধ্য হ'ম। গতিকে মই এই মিডিয়াৰ জৰিয়তে চৰকাৰৰ কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যাতে এই কামটো নকৰে। এইটো বৰ এটা বেয়া ধৰণৰ কাম হৈছে। এই যি বস্তুখিনি আমাৰ পূৰ্বপুৰুষ মিনছ সেই আগৰ শচীন আদি কৰি বা সেই সময়ৰ মানুহবিলাকে এইখিনি কাম কৰিছিল বহুত কষ্ট কৰি, সেইখিনি যাতে কোনো পৰ্যায়ে নষ্ট কৰা নহয়। উপজিলা গঠন হ'ব আৰু বিলাসীপাৰা উপজিলা হ'লে চাপৰৰ পৰা আমাৰ চাৰ্কেল অফিচৰ পৰা আৰম্ভ কৰি সব বিলাসীপাৰা লৈ যাব। গতিকে আমি দেখা পাইছোঁ যে আচলতে চাপৰত কলেজ আছে, এগ্ৰিকালচাৰ কলেজ আছে, ইয়াত 3খন চাহ বাগান আছে, ইয়াত ঐতিহ্য কালচাৰ আছে। তাৰ উপৰিও চাপৰ এৰিয়া বিলাসীপাৰাতকৈ ইয়াত 80% এৰিয়া চাপৰ ৰেভিনিউ চাৰ্কেলৰ আণ্ডাৰত পৰে। সেইকাৰণে চাপৰত হেডকোৱাৰ্টাৰটো হ'ব লাগে আৰু সমষ্টিৰ নাম চাপৰ বিলাসীপাৰা হ'ব লাগে, নাইবা চাপৰ হ'লেও ভাল হয়।